জুবিনদাৰ অবিহনে এটা বছৰ হ'বই বাৰু। চাওক আপোনালোকে জুবিনদাৰ সমাধি ক্ষেত্ৰখিনি চাই বহুত বেয়া লাগিল। জানো জুবিনদা ইয়াতে আছে নেকি তেনেকুৱা যেন লাগে। এটা বছৰ হ'বই আৰু জুবিনদাৰ অবিহনে। আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত আহিছোঁ বাৰু, জুবিনদাৰ সমাধি ক্ষেত্ৰ চাবৰ কাৰণে। আৰু এবাৰ আহিছোঁ, এতিয়া আমাৰ দ্বিতীয়বাৰ হ'ব এবাৰ চোৱা মানে আহি থাকোঁ মোৰ জুবিনদাৰ সমাধি ক্ষেত্ৰখিনি বহুত বেয়া লাগিল। চাওক আপোনালোকে যে এইটো সমাধি ক্ষেত্ৰ জুবিনদাৰ এটা বছৰ হ'বই বাৰু। কিছুমান গামোচা মানুহ এনেকৈ বিলাই আছে বাৰু, বহুত গামোচা পৰে ন, সেইকাৰণে মানুহক দি থৈ আছে এনেকৈ। বহুত বেয়া লাগছে আৰু জুবিনদাৰ অবিহনে এটা বছৰ হ'ব আমাৰ। আমৰা টেঙাৰ ঝোল বনাম এনেকৈ বইল দি আছে। মই এতিয়া আমৰা টেঙাৰ ঝোল বনাম, এই যে আলু দি এনেকৈ বইল কৰি মাছৰ মাথাতে ঝোল বনাম বাৰু, প্ৰেছাৰ কুকাৰত চিটি মাৰি। গৰমত বহুত প্ৰেছাৰ কুকাৰত মোৰ বইল দিয়া হৈ গ'ল বাৰু। আমৰা টেঙাখিনি এনেকৈ আলু দি আমৰাখিনি বইল দিছিলোঁ, এনেকৈ ঝোল বনাম। অলপ পিটিকি লৈ মাছৰ মাথা দি ঝোল বনাম। নহৰু তেল দি আদা নহৰু তেল দিছোঁ, পাঁচফোৰণ তেল দিছোঁ, তেনেকৈ বনাম বাৰু। গৰমত মছলা চছলা নিদিওঁ, এনেকৈ চিম্পুল বনাম। টেঙাৰ ঝোলখিনি মোৰ হৈয়ে গ'ল বাৰু। গৰমত বহুত টেষ্টি লাগে নহয় খালে, চিম্পুল কৰি মছলা চছলা নিদিয়াকৈ। সেনেকৈ ৰেডি কৰিলোঁ। খোৱা হোৱাৰ পিছত মই এই যে আমৰাৰে আজি আচাৰ বনাম, ভিজাই ৰাখিছিলোঁ দুদিনমান নিমখৰ পানীত। সেইটো মানে আজি কাটি কেনে ৰ'দত দিম, অলপ হালধি মাখি দুদিনমান ভিজাই ৰাখি এনেকৈ আমৰাখিনি কাটি মেলি আচাৰৰ কাৰণে ৰ'দত দিম। কিছুমান গোটাকৈ ৰাখিম, কিছুমান এনেকৈ অলপ কাটি দিম। মানে গোটাকৈ ৰাখিলে বহুত মানে কি গুটিবিলাকতো খোৱা নাযায় না, বহুত মানে ঠাই লাগে। সেইকাৰণে মই অলপ কেইটামান গোটাকৈ ৰাখিলোঁ আৰু বাকীখিনি এনেকৈ কাটি ৰ'দত দিম। এই যে মোৰ আচাৰখিনি অলপ তেল দি এনেকৈ ৰাখি দিছিলোঁ, শুকোৱাৰ পিছত আজি অলপ মছলা দিম। জিৰা ধনিয়া শুকান জ্বালা এনেকৈ কেৰাহীত ভাজি অকণমান ভাজিম, বেছি নাভাজোঁ। এনেকৈ মিক্সিত দিম বাৰু। মিক্সিত দি গুড়া কৰি দি গুড়াখিনি হৈ গ'ল মোৰ। এনেকৈ এই যে গুড়াখিনি হৈ গ'ল, মছলা এইখিনি মই আগতেই মানে অলপ তেল দি ৰাখি দিছিলোঁ। আজি সময় পোৱা নাই, আজি অলপ মছলা দি মাখি থৈ দিম ভিনেগাৰ দি। লোকেল আমৰাৰ আচাৰ টেষ্টি হৈছে বহুত বাৰু। গৰমৰ দিনত খোৱা যায় ভাতৰ লগত। হৈয়ে গ'ল মোৰ আচাৰখিনি ৰেডি। অলপ ভিনেগাৰ দিছিলোঁ মানে বহুত দিন যাতে অলপ থাকে, নষ্ট নহয়। ভিডিঅ'টো ভাল পালে এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব এটা বাৰু। আচাৰখিনি মোৰ ৰেডি হৈয়ে গ'ল। তাৰপিছত এই কাপোৰখিনি গোটেই ভৰাই থৈ দিছোঁ, এনেকৈ ঠিক কৰে মানে আলমাৰীবিলাক, গড্ৰেজবিলাক ঠেলা হেঁচাকৈ এনেকৈ ভৰাই থৈ দিছিলোঁ কাপোৰখিনি। আজি চিজিল কৰিম বাৰু। আজিলৈ ইমানে, বাই বাই।